মোৰ ল'ৰা অকল সিয়ে এতিয়া মই কেনেকৈ থাকিম মোৰ ল'ৰা ক'লে এইটোৱে মই মাকজনী কেনেকৈ থাকোঁ বুলি মই ডিউটিৰ পৰা গৈ সদায় মোক সি ফোন কৰে মোক চিন্তা কৰি নাথাকিবলৈ কয় মই সদায় ফোন কৰে গধূলি ডিউটি বা দিনৰ ডিউটি হ'লে দিনৰ ৰাতি 8টা বজাত ফোন কৰে মা ভালনে ভালনে আকৌ ৰাতি ডিউটি হ'লে মানে মোক গধূলি সময়ত সি ফোন কৰে মা মোক ভাত খাবলৈ হৈছে মই ফোন কৰিছোঁ ভাত খাব যাওঁতে ডিউটি যাম বুলি কৈছে মই বোলো ভালে থাকিবি দে পাই অঁ ভালে আছোঁ মা আপুনি চিন্তা নকৰিবি সেই বুলি কয় সেইটোৱে মোৰ আৰু একো নাই এতিয়া খংতেহে মোৰ চিন্তা মাতৃৰ বুকু উদং কৰি পুনৰ বহিৰাজ্যত হেৰাই গ'ল লখিমপুৰৰ এজন যুৱক জম্মু কাশ্মীৰৰ পাহাৰৰ দাঁতিত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল তৰুণ গগৈ নামৰ যুৱকজন জম্মু কাশ্মীৰৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰিছিল তৰুণে বিহুৰ উৰুকা দিনা ডিউটি কৰিবলৈ যোৱা তৰুণ পাহাৰৰ দাঁতিত উদ্ধাৰ হয় মুমূৰ্ষ অৱস্থাত যোনদিনাখন বিহু উৰুকা আছিলে সেইদিনাখন 3টা বজাত তাৰ ডে ডিউটি আছিলে মোৰ নাইট ডিউটি আছিলে তাৰপৰা সি 3টা বজাত মোক ফোন কৰিছে তাৰ মোক ক'লে দেহা ডিউটি যাবিনে মই বোলো ডিউটি যাওঁ তাৰপৰা মোৰ নাইট ডিউটি আছিলে তাৰ ডে ডিউটি মই 7টা বজাত ভাত পানী খাই ৰেডি হ'লোঁ ডিউটি যাবৰ কাৰণে কাপোৰ কানি পিন্ধি তাৰপৰা সি এতিয়া ডিউটিৰ পৰা চাহবিলাকে কৈছে যে সোনকালে ওলাই আহি আমাৰ তাত জম্মু কাশ্মীৰ জানে চবেই পাহাৰীয়া এলেকা হয় এনেকৈ আপোনাৰ গাড়ী চাড়ী যোনটো মেইন ৰাস্তা হয় সেইটো যাব গ'লে 1 ঘণ্টামান লাগি যায় আৰু এনেকৈ টাৰ্ণিং কৰি ওপৰলৈ উঠি যাব গ'লে মানে 10 মিনিটতে বজাৰ মানে মাৰ্কেট পাই যায়গৈ সি সেইটো ৰাস্তাত এতিয়া কেতিয়া আহি পৰিলেহি এতিয়া কোনো নাজানে এতিয়া মানুহবিলাক গ'লে গম পাব তা 7টা বজাত যেতিয়া ডিউটি ছুটি হৈছে যেতিয়া লোকেল মানুহবিলাক গৈছে তেতিয়া দেখিছে যে এটা ল'ৰা এটা পৰি আছে বহু সময়ৰ পাছত ফোনযোগে খবৰ পাই একেটা প্ৰতিষ্ঠানতেই কাম কৰা গাঁৱৰে তেওঁ এজন বন্ধু তাৰপৰা কি হ'ল লগে লগে খবৰ দিলে কোম্পানী এম্বুলেঞ্চত মেডিকেললৈ লৈ গ'ল তাৰপৰা যেতিয়া যে তাৰ ফটোবিলাক আমাৰ গ্ৰুপ আছে ৱৰ্কাৰ ইউনিয়ন গ্ৰুপ আছে ইউনিয়নত তাৰ ফটোবিলাক দি দিলে তাৰপৰা তাৰ ফটো দেখিছে যে তৰুণ গগৈ লগে লগে মোক চবেই দৌৰ মাৰি আহিছে বোলে যেতিয়া তৰুণ এনেকৈ হ'ল তোক চবেই মাতি আছে তই মেডিকেল যাব লাগিব তেতিয়া তেওঁ তৰুণক ততাতৈয়াকৈ লৈ যায় জম্মু কাশ্মীৰৰ এখন চিকিৎসালয় এতিয়া মই দৌৰি গ'লোঁ লগে লগে তাৰ দেখিছে পূৰা ব্লিডিং হৈ আছে এতিয়া কেতিয়া পৰিলে যদি মানুহে সোনকালে দেখাহেঁতেন ভাল হ'লহেঁতেন এতিয়া কেতিয়া আহি মাৰ্কেটৰ পৰা আহি কেতিয়া পৰিলে এতিয়া কোনো দেখি নাপায় যেতিয়া ব্লিডিং হৈ আছে তেতিয়া কোম্পানী ডাঙৰ ডাঙৰ চাহবিলাকে মোক কৈছে যেতিয়া তোৰ কি হয় কৈছে মই মোৰ ফ্ৰেণ্ড হয় মোৰ দুষ্ট হয় মোৰ ঘৰৰ ওচৰ বুলি কৈছোঁ লগৰ বুলি কৈছোঁ তেতিয়া কৈছে তই মই এনেকৈ মানে ডিউটি হোৱা ভাগেই গৈছিলোঁ তাৰপৰা কৈছে তই কাপোৰ চাপোৰ তাৰ কম্বল চম্বল যি আছে চব লৈ মেডিকেল যাব লাগে তাৰ ব্লাড বহুত হৈছে তাক টেষ্ট দিব লাগিব যদি ব্লাড দৰকাৰ হয় তেতিয়া আমাক ফোন কৰিবি আমি মানুহ গোটাম তাক টেষ্ট দিম তাৰ মেডিকেললৈ নিলে তেনেকৈ আমাৰ লখিমপুৰত GMC মেডিকেল নাই জানো তালৈ নিলে তাত গৈ লগে মই গৈ পাইছোঁ দেখিছোঁ আপোনাৰ অক্সিজেন লগাই দিছে টিউব ঢালি থৈ যে মানুহক এনেকৈ মানে নাকেদি মানে উশাহ ল'ব পৰা নাই ব্লিডিং পূৰা হৈ আছে টিউব বহাই দিছে অক্সিজেন মুখেদি লৈ আছে এতিয়া মইহে গম পাইছোঁ মোৰ কেনেকুৱা এটা হৈছে মই গৈ পিংকু বুলি মাতিব নাপালোঁ অৱশেষত সেইখিনি নিশ্বাসে ত্যাগ কৰে তৰুণে আজি পুৱাতে বন্ধুৱে ঘৰলৈ লৈ আনে তৰুণৰ নশ্বৰ দেহ এতিয়া পৰিয়ালৰ লোকৰ সন্দেহ ডিউটিলৈ ওলাই যোৱা তৰুণ কেনেকৈ উদ্ধাৰ হ'ল পাহাৰৰ দাঁতিত সি ডিউটিৰ পৰা ওলাই আহিছোঁ বুলি কৈছে কেনেকৈ ওলাই আহিলে আহোঁতেও চহী কৰিব লাগে যাওঁতেও চহী কৰিব লাগে সি মানুহজনক কেনেকৈ উলিয়াই আনি যে এনেকৈ অপহৰণ কৰিছে যিটো সেইটো লাগে আৰু যিজনে এতিয়া মানে লগত তাক লৈ গৈ দেখিয়ালে গাঁৱৰ ল'ৰাটোৱে ফোন কৰিলে কোনে ফোন কৰি তাক দেখুৱালে সেইটো এটা মানে আমাৰ নিৰাপত্তা লাগে মানে কেনেকৈ কি হ'ল ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে